ইণ্টাৰভিউ চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। অসমত দপদপাই থকা এটা সংগঠন বীৰ লাচিত সেনা, কিন্তু বীৰ লাচিত সেনাৰ একাংশ প্ৰাক্তন নেতাৰ এতিয়া কৰ্মকাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব। এইবাৰ পৰকীয়া প্ৰেম কৰি ৰাইজৰ ৰুখত পৰিছে বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা। ৰাইজে হাতে লুটে ধৰি আৰক্ষীক গতাইছে এই বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতাজনক। বীৰ লাচিত সেনাই অসম জুৰি বিভিন্ন কাৰ্যসূচীৰে দপদপাই থকাৰ সময়তে এইবাৰ বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতাৰ কৰ্মকাণ্ডই লজ্জিত কৰিছে বীৰ লাচিত সেনাক। এই প্ৰাক্তন নেতাজনৰ নাম হৈছে অনুপ শইকীয়া। অনুপ শইকীয়াই পৰকীয়া প্ৰেম কৰিবলৈ গৈছিল এগৰাকী বোৱাৰীৰ ঘৰত, আৰু তাৰ পাছতে হাতে লুটে ধৰি ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক। এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পৰকীয়া প্ৰেম কৰি ৰাইজৰ ৰুখত বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা, ৰাইজে হাতে লুটে ধৰি গতালে আৰক্ষীক। আৰু দলগাঁৱত পৰকীয়া প্ৰেমত লিপ্ত অনুপ শইকীয়া নামৰ যুৱকক আটক কৰিছে ৰাইজে। মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাইজে হাতে লুটে ধৰি বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা অনুপ শইকীয়াক আৰক্ষীক গতাই দিছে। দলগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে অনুপ শইকীয়াক। মুহূৰ্তত আমাৰ হাতত দৃশ্যাংশও আছে, দৃশ্যাংশও আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো। এয়া চাওক, এনেদৰে এজন প্ৰাক্তন বীৰ লাচিত সেনাৰ নেতা আৰু বীৰ লাচিত সেনাৰ নেতা অনুপ শইকীয়াই দলগাঁৱত এনেদৰে পৰকীয়া প্ৰেমৰ বাবে এঘৰত সোমাই থকা অৱস্থাতে ৰাইজে হাতে লুটে ধৰা পেলায়, আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত দলগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে এইগৰাকী বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতাক। এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি বীৰ লাচিত সেনাই দপদপাই থকাৰ সময়তেই বীৰ লাচিত সেনাৰ একাংশ প্ৰাক্তন নেতাৰ কৰ্মকাণ্ড এতিয়া লজ্জিত কৰিছে বীৰ লাচিত সেনাক। আৰু দলগাঁৱত এইবাৰ বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা অনুপ শইকীয়া পৰকীয়া প্ৰেম কৰিবলৈ গৈ ৰাইজে হাতে লুটে ৰাইজৰ হাতত ধৰা পৰিছে, আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাইজে এই নেতাজনক আবদ্ধ কৰিলে, আৰু তাৰ পাছতে নেতাজনক উদ্ধাৰৰ বাবে আৰক্ষীৰ দল উপস্থিত হৈছে। এনেদৰে দলগাঁও আৰক্ষী এতিয়া ৰাইজৰ পৰা বচাই লৈ গৈছে এইজন অনুপ শইকীয়াক। ৰাইজে এনেদৰে অনুপ শইকীয়াক হাতে লুটে ধৰি লপা থপা দিবলৈ লৈছিল, আৰু আৰক্ষীয়ে গৈ উদ্ধাৰ কৰিছে বীৰ লাচিত সেনাৰ এইজন প্ৰাক্তন নেতা অনুপ শইকীয়াক। এইবাৰ পৰকীয়া প্ৰেম কৰি ৰাইজৰ ৰুখত বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা, ৰাইজে হাতে লুটে ধৰি গতালে আৰক্ষীক। আৰু দলগাঁৱত পৰকীয়া প্ৰেমত লিপ্ত অনুপ শইকীয়া নামৰ যুৱকজনক হাতে লুটে ধৰিলে ৰাইজে, আৰু তাৰ পিছৰ পৰিৱেশ এয়া এম্বিয়েন্সটো সৰুকৈ ৰাখিব লাগে। এনেদৰে ৰাইজে এতিয়া ৰাইজে আবদ্ধ কৰি ৰাখিছিল এই অনুপ শইকীয়াক, আৰু অনুপ শইকীয়াক আবদ্ধ কৰি ৰাইজে লপা থপা দিবলৈ লওঁতেই আৰক্ষীক খবৰ দিয়া হয়, আৰু দলগাঁও আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ উদ্ধাৰ কৰে এইগৰাকী বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা অনুপ শইকীয়াক। এতিয়া দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ একাংশ প্ৰাক্তন নেতা কৰ্মীৰ কৰ্মকাণ্ডত এতিয়া লজ্জিত হ'ব লগা হৈছে সংগঠনটো। বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতাৰ কৰ্মকাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব। এইবাৰ বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা অনুপ শইকীয়াক ৰাইজে হাতে লুটে ধৰা পেলাইছে পৰকীয়া প্ৰেমত লিপ্ত থকাৰ বাবে। পৰকীয়া প্ৰেমত দীৰ্ঘদিন ধৰি এনেদৰে লিপ্ত আছিল এইগৰাকী নেতা, আৰু তাৰ পাছতে ৰাইজে কৰায়ত্ব কৰিছে এইজন অনুপ শইকীয়া নামৰ যুৱকক, আৰু তাৰ পাছতে দলগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে অনুপ শইকীয়াক। এই মুহূৰ্তত সবিশেষ খবৰ পুনৰবাৰ ফুল প্লেটৰ মাধ্যমেৰে জনোৱাৰ চেষ্টা কৰিছো। ডাঙৰ খবৰ, পৰকীয়া প্ৰেম কৰি ৰাইজৰ ৰুখত বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা, ৰাইজে হাতে লুটে ধৰি গতালে আৰক্ষীক। ৰাইজে হাতে লুটে ধৰি গতাই দিছে আৰক্ষীক, আৰু দলগাঁৱত পৰকীয়া প্ৰেমত লিপ্ত অনুপ শইকীয়া নামৰ যুৱকক আটক কৰিছে ৰাইজে। ৰাইজে হাতে লুটে ধৰিলে অনুপ শইকীয়াক, আৰু তাৰ পাছতে ৰাইজে লপা থপা দিবলৈ লয়। দলগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে অনুপ শইকীয়াক। আমি দেখুৱাই আছো দৃশ্যাংশ, এনেদৰে অনুপ শইকীয়াক এতিয়া দলগাঁৱত আবদ্ধ কৰা হৈছে। হাতে লুটে ধৰিছে পৰকীয়া প্ৰেমত লিপ্ত থকা অনুপ শইকীয়াক। দীৰ্ঘদিন ধৰি এনেদৰে বোৱাৰীৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত থকাৰ অভিযোগ আছে
এইগৰাকী বীৰলাচিত থানাৰ প্ৰাক্তন নেতা অনুপ শইকীয়াৰ বিৰুদ্ধে আৰু অৱশেষত ৰাইজে এনেদৰে হাতে লুটে ধৰি আৰক্ষীক গতাই দিছে ৰাইজে লপা থপা দিবলৈ লৈছিল এইগৰাকী বীৰলাচিত থানাৰ প্ৰাক্তন নেতাক আৰু তাৰ পাছতেই ঘটনা বিষম দেখি আৰক্ষীক খবৰ দিয়া হৈছিল আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিছে বীৰলাচিত থানাৰ প্ৰাক্তন নেতা অনুপ শইকীয়াক এই মুহূৰ্তত দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আমাক ভিডিঅ' কৰিব মানা কৰি আছে Anytalks,